চাওক তেখেতলৈ শুভেচ্ছা থাকিল আৰু তেখেত মোৰ ৰাজনৈতিক গুৰু মানে প্ৰথম নিৰ্বাচন হ'ব গুৰুৰ বিপক্ষে খেলা যদি সেইটো ভাগ্য পাওঁ সৌভাগ্য পাওঁ ভালেই হ'ব সেইকাৰণে ইয়াতে কথা হ'ল গুৰু শিষ্যৰো কথা নহয় কথাটো হ'ল নীতি আদৰ্শ আৰু ৰাইজৰ লগত কোন থাকিব এতিয়া তেখেতৰ পাৰ্টিটোৱে অসমত চৰকাৰ কৰিব পাৰিবনে নোৱাৰিব তেখেতক ভোট দিলে আমাৰ ব্ৰহ্মপুৰৰ ৰাইজৰ লাভ হ'বনে নহ'ব সেইটোহে কথা ৰাইজে সেইটোৱে বিচাৰ কৰিব আজি দিল্লীত মোদী ডাঙৰীয়াৰ চৰকাৰ বিজেপি চৰকাৰ অসমত যোৱা 10টা বছৰে বিজেপি চৰকাৰ ৰাইজে উন্নয়ন দেখা পাইছে ৰাইজ কাৰ লগত থাকিব উন্নয়নৰ লগত থাকিবনে চিয়ৰ্ছত চৰকাৰখনৰ লগত থাকিবনে নে চৰকাৰ হ'ব পাৰে নহ'ব পাৰে এটা পাৰ্টিৰ লগত থাকিব এইটো ৰাইজে বিবেচনা কৰিব এতিয়া কোৱাটো বহুত কঠিন কিন্তু এটা কথা ঠিক মই ৰাজেন গোহাঁই ডাঙৰীয়াক মোৰ জ্যেষ্ঠ ভাতৃ মোৰ ৰাজনৈতিক গুৰু তেখেতৰ নেতৃত্বতে মই বিজেপি জইন কৰিছিলোঁ সেইকাৰণে মই তেখেতলৈ শুভেচ্ছা জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ বাকী যুদ্ধ ক্ষেত্ৰত না শত্ৰু না মিত্ৰ যুদ্ধই নহয় জানো সেইকাৰণে যুদ্ধ ক্ষেত্ৰত দেখা যাব আৰম্ভণি হ'ব